ঈশ্বৰৰ পবিত্ৰ বেদীতে অৰ্পণ কৰোঁ মোৰে জীৱন, মোৰ সকলো হৃদয়েৰে, মোৰ সকলো হৃদয়েৰে তোমাৰে প্ৰশংসা কৰোঁ, প্ৰভু তোমাৰে প্ৰশংসা কৰোঁ। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 13 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা ধৰি ৰখা, কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই তোমাৰেই হওক। আমেন। আমেনৰ অৰ্থ ঈশ্বৰৰ সন্মতি হয়, তেওঁৰ আধিকাৰিক আজ্ঞা হয়। আমেনৰ অৰ্থ এনেকুৱাই হওক হয়, যিকোনো প্ৰাৰ্থনা ঈশ্বৰৰ পৰা সন্মতি পাবলৈ ইচ্ছা কৰোঁ, তাক প্ৰাৰ্থনাৰ শেষত আমেন কৈ প্ৰকাশ কৰোঁ। মানুহ যেতিয়া নিজৰ আজ্ঞা উলংঘন হেতুকে পাপী হৈ পৰিল, তেতিয়া ঈশ্বৰে মানুহৰ পৰিত্ৰাণৰ নিমিত্তে স্ত্ৰীৰ সেই বংশক প্ৰতিজ্ঞা কৰিলে, যিটো নিজৰ বলিদানৰ দ্বাৰাই ঈশ্বৰৰ উদ্দেশ্য পূৰ্ণ কৰিব। ঈশ্বৰৰ এই প্ৰতিজ্ঞাক তেওঁক বাৰম্বাৰ বিভিন্ন মাধ্যমে বুজনি ও আশ্বাস প্ৰদান কৰি আছিল। কিন্তু সময় সম্পূৰ্ণ হ'লত প্ৰভু যীশু মানৱ ৰূপ ধাৰণ কৰিলে। তেওঁ নিৰ্দোষ নিষ্কলংক থাকোঁতেও ঈশ্বৰৰ প্ৰতিজ্ঞাক পূৰ্ণ কৰিবলৈ মানৱ জাতিৰ পাপৰ বোজাক নিজৰ ওপৰত লৈ ক্ৰুচত বলিদান হ'ল আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ প্ৰতিজ্ঞা অনুসাৰে পাপৰ মুক্তি ও উদ্ধাৰ পাব পাৰে। এইকাৰণে যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰে তাৰ বাবে ঈশ্বৰৰ সকলো প্ৰতিজ্ঞাৰ আমেন প্ৰভু যীশুৱে হয়। আপোনাৰ বাবে প্ৰভু যীশু আমেন হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।